Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজি 26 জুলাই এই দিনটো আমি কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰোঁ। কাৰ্গিল বিজয় দিৱসত দেশৰ বাবে প্ৰাণ অৰ্পণ কৰা সাহসী বীৰ যোদ্ধাসকলক আমাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ সাহস, উৎসৰ্গা আৰু দেশপ্ৰেম আমাৰ কাৰণে অনুপ্ৰেৰণা। তো সকলোকে এই কাৰ্গিল বিজয় দিৱসৰ শুভেচ্ছা জনাই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। এই পৰিপ্ৰেক্ষিতত ইণ্ডিয়ান আৰ্মিয়ে 3টা কি পাব্লিক এংগেজমেণ্ট ইনিচিয়েটিভ লঞ্চ কৰিছে। সেইকেইটা হৈছে শ্ৰদ্ধাঞ্জলি পৰ্টেল, QR কোড বেছড অডিঅ' এপ্লিকেশ্যন এণ্ড ইণ্ডাছ ভিউ পইণ্ট বাটালিক ছেক্টৰ। শ্ৰদ্ধাঞ্জলি পৰ্টেলটো কি হয়? এটা নতুন ডিজিটেল ট্ৰিবিউট প্লেটফৰ্ম হয় যাৰ দ্বাৰা কাৰ্গিল মাৰ্টিয়াৰসকলক অনাৰ কৰিব পৰা যাব। চিটিজেনছ কেন পে ৰেছপেক্টছ ভাৰ্চুৱেলি উইথাউট ভিজিটিং ফিজিকেল ৱাৰ মেমৰিয়েলছ। যে ৱাৰ মেমৰিয়েলবোৰ ভিজিট নকৰাকৈও চিটিজেনসকলে ভাৰ্চুৱেলি নিজৰ সন্মান জনাব পাৰে। এইমছ টু বিল্ড এ নেশ্যনেল কালচাৰ অফ ৰিমেম্ব্ৰেঞ্চ এণ্ড পেট্ৰিয়টিজম। দেশভক্তিৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট ষ্টেপ হয় যে কোনো ফিজিকেলি ৱাৰ মেমৰিয়েলবোৰ ভিজিট নকৰাও আমি অনলাইন মাধ্যমত ভাৰ্চুৱেলি আমাৰ বীৰ জৱানসকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিম। ইণ্ডাছ ভিউ পইণ্ট বাটালিক ছেক্টৰ, এইটো কি হয়? নিউলি অপেন্ড ভিউ পইণ্ট নিয়াৰ দ্য লাইন অফ কণ্ট্ৰল এট বাটালিক। বাটালিকত এটা নতুনকৈ ভিউ পইণ্ট বনোৱা হৈছে। প্ৰভাইডছ কণ্ট্ৰল চিভিলিয়ান এক্সেছ টু দ্য টেৰেইন ৱেৰ ফায়াৰ্ছ ফাইটিং টুক প্লেচ, য'ত যুদ্ধ হৈছিলে। Situated at over 10,000 feet altitude, it supports border tourism and historical awareness. So, it is border tourism and historical awareness of promote বা support কৰে। আৰু এটা QR code based audio application launch কৰা হৈছে। এইটো এটা মিউজিয়াম গাইডৰ দৰে কাম কৰে। It offers audio stories of major Kargil battles, soldier bravery and strategic decisions. Accessible via smartphone, designed to educate and emotionally engage visitors at Kargil memorials. আমি অলপ বেকগ্ৰাউণ্ডটো চাওঁ। এই ৱাৰৰ 1999ত যিটো ৱাৰ হৈছিলে, ষ্ট্ৰেটেজিক কনটেক্সটো আছিলে চিয়াচিন আৰু কাশ্মীৰক লৈ পেলাই। Since 1984, under Operation Meghdoot, India had occupied the Siachen Glacier, denying Pakistan access to Saltoro Ridge. 1984 যিটো অপাৰেশ্যন মেঘদূত লঞ্চ কৰিছিলে ইণ্ডিয়ান আৰ্মিয়ে, তাৰ দ্বাৰা চিয়াচিন গ্লেচিয়াৰটো ভাৰতে লৈ লৈছিলে নিজৰ কব্জাত। তাৰপিছত কি হৈছে, পাকিস্তানে সেই চাল্টৰো ৰিজটো এক্সেছ কৰিব পৰা হোৱা নাছিলে। দিছ ক্ৰিয়েটেড এ লং ষ্টেণ্ডিং ষ্ট্ৰেটেজিক এণ্ড চাইকলজিকেল ছেটবেক ফৰ পাকিস্তানছ মিলিটাৰী, আৰু ইয়াৰ বাবে পাকিস্তানী মিলিটাৰী বেকফুটত আহি গৈছিলে। ইন ৰেছপন্স টু পাকিস্তান আৰ্মি বিগেন প্লেনিং এ কভাৰ্ট ইনক্লুজন টু ৰিগেইন এন এডভান্টেজ ইন জম্মু কাশ্মীৰ, যাৰ কাৰণে পাকিস্তানে এটা কভাৰ্ট ষ্ট্ৰেটেজি লগাইছিলে যে কেনেকৈ জম্মু কাশ্মীৰত এডভান্টেজ এটা ল'ব পাৰি। লাহোৰ ডিক্লাৰেশ্যন আহে তেতিয়া। ইন February 1999, Indian PM Atal Bihari Vajpayee and Pakistani PM Nawaz Sharif signed the Lahore Declaration to improve diplomatic ties. দ্বিপাক্ষিক সম্পৰ্ক আৰু উন্নতিকৰণ কৰাৰ কাৰণে তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে এটা চুক্তি চাইন কৰে। জাষ্ট মান্থছ লেটাৰ পাকিস্তানী ট্ৰুপছ ইনফিল্ট্ৰেটেড ইণ্ডিয়ান আৰ্মি। কিন্তু কিছুদিন পিছতে কি হ'ল যে পাকিস্তানী আৰ্মিয়ে আমাৰ ভাৰতত প্ৰৱেশ কৰিলে, বেটাৰিং দ্য স্পিৰিট অফ দ্য এগ্ৰিমেণ্ট। চ' পাকিস্তানক কেতিয়াও ট্ৰাষ্ট কৰিব নোৱাৰি। আমি এইবিলাক ধৰণৰ ইভেণ্টৰ পৰা গম পাওঁ যে 2 মাহো হ'ব পৰা নাছিলে যিটো চুক্তি ভাৰত চৰকাৰ আৰু পাকিস্তানৰ চৰকাৰৰ মাজত স্বাক্ষৰ হৈছিলে, পাকিস্তান আৰ্মিয়ে ইণ্ডিয়ান টেৰিটৰীত সোমাই গৈছিলে। ত' পাকিস্তানছ অপাৰেশ্যন বাদাৰ, কোড নেম অপাৰেশ্যন বাদাৰ, দ্য প্লেন ইনভলভ পাকিস্তানী চলজাৰ্ছ এণ্ড মিলিটেণ্টছ কেপচাৰিং আনঅকুপাইড মিলিটাৰী পোষ্ট ডিউৰিং উইণ্টাৰ ইন কাৰ্গিল দ্ৰাছ বাটালিক ছেক্টৰ। চ' পাকিস্তানে এটা প্লেনিং কৰিলে কি যে কাৰ্গিল ড্ৰেছ বেটালিক ছেক্টৰত যিবিলাক ইণ্ডিয়ান মিলিটাৰী পোষ্ট আছে আনঅকুপাইড, সেইবোৰ কেপচাৰ কৰি ল'ব। দ্য গ'ল ৱাজ টু ডিছৰাপ্ট নেশ্যনেল হাইৱে 1A, শ্ৰীনগৰ লেহ হাইৱে, ইণ্ডিয়াছ ভাইটেল লাইফলাইন টু লাডাখ। ত' লাডাখলৈকে ভাৰতৰ মেইনলেণ্ডৰ যিটো কানেকশ্যন আছে NH 1A, সেইটো ডিছৰাপশ্যন কৰিব বিচাৰিছিলে পাকিস্তানে। ইণ্টাৰনেশ্যনেলাইজ দ্য কাশ্মীৰ ইছ্যু বাই পৰ্ট্ৰেইং দ্য কনফ্লিক্ট এজ এ ইণ্ডিজেনাছ আপৰাইজিং। আৰু এটা এনেকুৱা পিকচাৰ দেখাব বিচাৰিছিলে ইণ্টাৰনেশ্যনেল মিডিয়াৰ আগত, যিটো এটা ইণ্ডিজেনাছ আপৰাইজিং হয়। হাউ দ্য ইনফিল্ট্ৰেশ্যন ৱাজ ডিটেক্টেড, কেনেকৈ আমাৰ ভাৰতে এইটো ডিটেক্ট কৰিছিলে। ইন May 1999, এ লোকেল শ্বেফাৰ্ড নেম তাশী নেমগেল নটিছড আনইউজুৱেল মুভমেণ্টছ নিয়াৰ ইণ্ডিয়ান পোষ্ট। এজন লোকেল শ্বেফাৰ্ডে দেখিছিলে, তেখেতৰ নাম আছিল তাশী নেমগেল, যে কিছুমান আনইউজুৱেল মুভমেণ্ট হৈছে। অন ইনভেষ্টিগেশ্যন দ্য ইণ্ডিয়ান আৰ্মি ডিছকভাৰ্ড ৱেল এণ্ট্ৰেন্স পাকিস্তানী চলজাৰ্ছ অন দ্য হাইটছ। ত' এজন পাকিস্তানী চলজাৰক তাত দেখা পাইছিলে। ইণ্ডিয়াছ মিলিটাৰী ৰেছপন্স, নাম দিছিলে অপাৰেশ্যন বিজয়। India launched Operation Bijoy on May 26, 1999 with a goal to contain, evict and deny any Pakistani control. Supported by Operation Safed Sagar, Indian
এয়াৰ ফ'ৰ্চ অপাৰেশ্যন, ইণ্ডিয়ান এয়াৰ ফ'ৰ্চো তাত আছিলে, ইণ্ডিয়ান নেভিয়ে অপাৰেশ্যন তলোৱাৰ চলাইছিলে, strategic posturing in Arabian Sea. International and domestic pressure. India's diplomatically exposed Pakistan's military involvement, especially the role of Northern Light Infantry soldiers. So, Bharate দেখাব পাৰিছিল ইন্টাৰনেশ্যনেল ইণ্ডিয়ান যিখিনি টেৰিটৰি আছে তাত পাকিস্তানী আৰ্মি ইনভলভ আছে এই প্লেনিংটো। US President Bill Clinton and the international community pressured Pakistan to withdraw. তো তেতিয়াৰ US ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে প্ৰেছাৰ কৰিছিলে পাকিস্তানক যে আপোনালোক আঁতৰি আহক ইয়াৰ পৰা। are stating that it had violated the line of control, যেটো এগ্ৰিমেণ্ট আছিল সেইটো ভায়োলেট কৰিছে। এনেকুৱা বিল ক্লিণ্টন আৰু ইণ্টাৰনেশ্যনেল কমিউনিটিৰ পৰা প্ৰেছাৰ কৰা হৈছিলে পাকিস্তানক। পাকিস্তান denied its army's involvement initially, but mounting body bags and international criticism exposed the truth. কিন্তু প্ৰথম অৱস্থাত পাকিস্তান আৰ্মিয়ে যেটো কৰে আৰু মিছা কথা কয়, মিছা কথাৰ ওপৰত চলে। সো প্ৰথমতে ডিনাই কৰিছিলে, কিন্তু পিছত মানিব লগা হৈছিলে যেতিয়া ডেড বডিসমূহ নিউজত আহিছিলে। দেন এণ্ড অফ কনফ্লিক্ট, দ্য ৱাৰ অফিচিয়েলি এণ্ডেড অন জুলাই 26। চ' আজিৰ দিনটোতে এই যুদ্ধটো শেষ হৈছিলে। নাও অবজাৰ্ভ এজ কাৰ্গিল বিজয় দিৱস, আৰু এই দিনটো আমি কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰোঁ। ইণ্ডিয়া লষ্ট 527 soldiers, আমি তেখেতলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। while over 3,000 Pakistani casualties were estimated. Pakistan was forced to withdraw, facing military failure, diplomatic embarrassment, and international political pressure. কাৰ্গিল ৰিভিউ কমিটি এটা গঠন কৰা হৈছিলে, শ্বেয়াৰ কৰিছিলে কে সুব্ৰমণিয়ামে। দ্য KRC led to landmark reforms like proposal for chief of defense staff, বৰ্তমান আমাৰ অনিল চৌহান আছে চিফ অফ ডিফেন্স, প্ৰথমজন আছিলে বিপিন ৰাৱত। দেন creation of tri-service theater command, integration of UAVs in surveillance, that is unmanned aerial vehicles, recommendations of lowering age of commanding officers. All right, next topic to আছে environmentor পৰা। Every year on 26 July, the world observes the International Day for the Conservation of the Mangrove Ecosystem. Very, very important ecological plant hoy, as declared by UNESCO in 2015. 2015 চনত UNESCO এটো জুলাই 26 তাৰিখটো International Day for Conservation of Mangrove Ecosystem বুলি ঘোষণা কৰিছিলে। The aim is to raise global awareness about the importance of mangroves for biodiversity, livelihoods, and climate resilience. জৈৱ বৈচিত্ৰতা, জীৱিকা নিৰ্বাহ, ক্লাইমেট ৰেজিলিয়েন্স আদিৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ মেংগ্ৰোভছ ইক'চিষ্টেমটো। এইবাৰ APSC প্ৰিলিমছত ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলেও। চ' হোৱাট আৰ মেংগ্ৰোভছ? মেংগ্ৰোভছ আৰ সল্ট টলাৰেণ্ট প্লান্টছ, অ'কে, হেলোফাইটছ বুলি কোৱা হয় ইন বায়'লজিকেল টাৰ্মছ, ফাউণ্ড ইন ইণ্টাৰটাইডাল ৰিজিয়নছ হুৱেৰ ফ্ৰেছ ৱাটাৰ মিক্সেছ উইথ চি ৱাটাৰ। য'ত ফ্ৰেছ ৱাটাৰ আৰু চি ৱাটাৰ মিক্স হয় সেইবিলাক অঞ্চলত এই মেংগ্ৰোভ ইক'চিষ্টেম দেখা পোৱা যায়। ফৰ এক্সাম্পল ইন এষ্টুৱাৰিজ, কোষ্টাল লেগুনছ। They have aerial roots, pneumatophores, for breathing and show a unique reproduction method called vivipary. Seeds germinate on the tree before falling. Example, Abyssinia marina, Rhizophora, Bruguiera, Sonerita. Okay, what are mangroves found in India? Mangroves kot poa jay Bharat. India has 4992 square kilometer of mangroves as per ISFR 2023. That is ফৰেষ্ট ৰিপৰ্ট যেটো আমাৰ বছৰি 2 বছৰৰ মূৰে মূৰে ওলাই, এইটো ৰিপৰ্টত ওলাইছে যে ভাৰতত 4992 স্কয়াৰ কিলোমিটাৰ মেংগ্ৰোভ আছে। ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট ইজ ইকুৱেল টু 0.15% অফ টোটেল লেণ্ড। ভাৰতৰ লেণ্ডৰ প্ৰায় 0.15% হয়। টপ 5 ষ্টেট ক'ত ক'ত আছে? ৱেষ্ট বেংগল, সুন্দৰবন, লাৰ্জেষ্ট মেংগ্ৰোভ ফৰেষ্ট ইন দ্য ৱৰ্ল্ড হয়। ভেৰি ইম্পৰ্টেণ্ট এটা জিকে ফেক্ট। দেন গুজৰাট, গালফ অফ কচ এণ্ড খাম্বাত ৰিজিয়নত পোৱা যায়। অন্ধ্ৰপ্ৰদেশ, গোদাবৰী এণ্ড কৃষ্ণা ডেল্টাত পোৱা যায়। উৰিষ্যা, ভিতাৰকানিকা পোৱা যায়। তামিলনাডু, মহাৰাষ্ট্ৰ এণ্ড আন্দামান আইলেণ্ডতো কিছু কিছু মেংগ্ৰোভ থাকে। অলৰাইট, ইম্পৰ্টেঞ্চ অফ মেংগ্ৰোভ ইকোলজিকেল বাফাৰ হিচাপে কাম কৰে, ৰিডিউচ ষ্টৰ্ম ডেমেজ, চাইক্লোন ইম্পেক্ট, এক্ট এজ নেচাৰেল চিয়েলছ। এই যে এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৱে এইবাৰ APSC প্ৰিলিমছত আহিছিলে যে চাইক্লোনৰ কাৰণে কোনটো ইক'চিষ্টেমে বেৰিয়াৰ হিচাপে কাম কৰে। কাৰ্বন সিঙ্ক, হাই কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন কেপাচিটি, কি ফৰ ক্লাইমেট চেঞ্জ মিটিগেশ্যন। Also biodiversity hotspot, nursery for fish, shrimp, crustaceans, and support for birds, reptiles, and mammals. Livelihoods, coastal communities rely on honey, fishing, fuelwood, ecotourism, etc. Also, it prevents erosion. Mangrove roots stabilize sediment and prevent coastline erosion. Threats to mangrove: the rapid urbanization and shrimp farming, climate change like sea level rise, temperature stress, pollution, dam construction, encroachment, reduced freshwater flow due to upstream dams. So, এইবিলাক কিছুমান থ্ৰেট হয় যিবিলাকে ভাবুকি আনি আছে মেংগ্ৰোভ ইক'চিষ্টেমটো ধ্বংস কৰাৰ প্ৰতি। এইখিনিয়ে বহুতখিনি কণ্ট্ৰিবিউট কৰি আছে। চ' আমি এইখিনি ষ্টেপ ল'ব লাগে কেনেকৈ আমি সমাধান কৰিব পাৰোঁ। অ'কে, এজ পাৰ ইউনেস্কো এণ্ড IUCN 1 in 5 মেংগ্ৰোভ ইক'চিষ্টেমছ ইজ এট হাই ৰিস্ক অফ কলাপছ। এটা ইউনেস্কোৰ প্ৰতিবেদন আহিছে যে
পাঁচটাৰ ভিতৰত এটা ইকোসিস্টেমে হাই ৰিস্কত আছে কলাপস বা ধ্বংস হোৱাৰ প্ৰতি কনজাৰভেশ্যন মেজাৰ্ছ টেকেন বাই ইণ্ডিয়া এতিয়া কি ধৰণৰ কনজাৰভেশ্যন মেজাৰ্ছ লৈছে মিষ্টি স্কিম 2023 চনৰ বাজেটত আমাৰ ফাইনেন্স মিনিষ্টাৰে মিষ্টি স্কিম লঞ্চ কৰিছিলে যে মেংগ্ৰোভ ইনিচিয়েটিভ ফৰ শোৰলাইন হেবিটেটছ এণ্ড টেঞ্জিবল ইনকাম ভেৰি ইম্পৰ্টেণ্ট দেন অমৃত ধৰোহৰ ফ'কাছ অন ৰামচাৰ চাইটছ ইনক্লুডিং মেংগ্ৰোভছ দেন same West Bengal যেটো লঞ্চ কৰিছে সাস্টেইনেবল একুৱাকালচাৰ ইন মেংগ্ৰোভ ইকোসিস্টেম দেন গ্ৰীণ তামিল নাডু মিছন লিগেল প্ৰটেকশ্যন আণ্ডাৰ ফৰেষ্ট কনজাৰভেশ্যন এক্ট 1980 তাৰপিছত কোষ্টাল ৰেগুলেশ্যন জোন ৰুলছ আণ্ডাৰ এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 বায়োডাইভাৰ্চিটি এক্ট 2002 সো এইবোৰৰ আণ্ডাৰত মেংগ্ৰোভ ইকোসিস্টেমক সাস্টেইন কৰাৰ আৰু কনজাৰ্ভ কৰাৰ কাৰণে ষ্টেপ লোৱা হৈছে কনজাৰভেশ্যন মেজাৰ্ছ টেকেন বাই গ্লোবেল সো আমি গ্লোবেলি যদি চাওঁ মেংগ্ৰোভছ ফৰ ফিউচাৰ এইটো এটা IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ আৰু ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰামে যুটীয়াভাৱে লোৱা এটা পদক্ষেপ ফ'কাছেছ অন 12 এছিয়ান কাণ্ট্ৰিজ মেংগ্ৰোভ এলায়েন্স ফৰ ক্লাইমেট ইণ্ডিয়া এইটোৰ মেম্বাৰ হয় সো আপকামিং ফিলিমছৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় যে মেংগ্ৰোভ এলায়েন্স ফৰ ক্লাইমেটত ইণ্ডিয়া মেম্বাৰ হয় নে নহয় ইউনেস্কো ৰেড লিষ্ট অফ ইকোসিস্টেমছ যিটোৱে মেংগ্ৰোভক ক্লাছিফাই কৰে অলৰাইট সো মেংগ্ৰোভ ফৰেষ্ট যদি চাই India has about 3% of the total mangrove cover in South Asia. South Asia, Bharate almost 3% share আছে mangrove ecosystem. সবতকে বেশি আছে Indonesia 19%, আৰু বৈশ্বিক স্তৰত যদি চাই ব্ৰাজিলৰ 9%, নাইজেৰিয়া 7%, মেক্সিকো 6%. Very important, Indonesia highest mangrove forest আছে. Total area of forest কিমান হয় 14.7 million hectares worldwide. আমি নেক্সট টপিকটো লৈ যাওঁ ইয়াৰ পৰা এটা কোৱেশ্চন আছে কোৱেশ্চনটো আপোনালোকে এনসাৰ উলিয়াই পেলাই আমাৰ কমেন্ট সেকশনত জনাব নেক্সট টপিকটো ইন্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰা সো কনফ্লিক্ট চলিয়ে আছে এটা ওয়ার্ল্ড ওয়ার 3 নহলেও ওয়ার্ল্ড ওয়ার 3 ৰ দৰেই আপোনালোকে ভাবিব পাৰে যে কেইদিনমান আগতে ইৰাণ ইজৰাইল ওয়াৰ হৈ গ'ল ইজৰাইল পেলেষ্টাইন কনফ্লিক্ট চলি আছে ৰাইট এপিনে আৰ্মেনিয়া আজাৰবাইজান কনফ্লিক্ট চলি থাকে ইণ্ডিয়া পাকিস্তান হৈ গ'ল ৰাইট সো এইখিনিতে এটা নিউজ আহিছে এতিয়া থাইলেণ্ড আৰু কেম্বোডিয়াৰ মাজত এটা সংঘৰ্ষ হৈ আছে হেভি আৰ্টিলাৰী ফায়াৰ বিটুইন থাইলেণ্ড এণ্ড কেম্বোডিয়া হেজ ইৰাপ্টেড এগেইন নিয়াৰ দ্য ডিসপিউটেড বৰ্ডাৰ উইথ both sides accusing each other of initiating hostilities okay root causes of the tension the root cause কি হয় one border dispute unresolved demarcation the Ta Moa Thom temple though located inside Cambodian territory as per maps based on French service is claimed by the Thailand due to historical and religious ties. So it Thailand claim করে Ta Moa Thom temple to it Cambodia territory আছে যদিও it Thailand claim করে due to historical and religious ties. Similar tension has existed around the Pia Vihar temple, another ancient Khmer site, despite a 1962 ICJ ruling in Cambodia's favor. So International Court of Justice to Cambodia favor দিছিলে কিন্তু থাইল্যান্ডে এটো নিজৰ বুলি কনসিডার করে ক্লেম করে Land surrounding the temples remains contested with both countries claiming strategic and cultural rights. So main কথা হইছে যে এই দুইটা জায়গা দুইটা দেহি ক্লেম কৰি আছে the Ta Moa Thom temple আৰু Priya Vihar temple. About Ta Moa Thom temple এটো কি হয় যে is an ancient Khmer Hindu temple dating back to the 10th to 11th century during the reign of the Khmer Empire. So Khmer ৰাজত্বৰ সময়ত এটা Khmer Hindu temple তাত বনোৱা হৈছিল It is dedicated to Lord Shiva. Very important upcoming example সুধিব পাৰে Ta Moa Thom temple to কোনটো দেৱতাৰ সৈতে জড়িত The answer to হ'ব Lord Shiva, one of the principal deities in Hinduism. The temple is constructed in laterite and sandstone following the classical Khmer architectural style seen across Southeast Asia. The temple is located in the Dangrek Mountains near the Cambodia-Thailand border. So, it is Cambodia-Thailand border osorot bonua hoise aru ase Dangrek Mountains. Administratively, Cambodia claims it lies in Odar Miansi province. Thailand claims it lies in Surin province. So, teuluke duitai nijor provinceor underot ahi boli claim kore. This site is close to Pia Vihar temple, another prominent UNESCO listed temple that has also been a source of dispute. About Pia Vihar temple, eti ami etu temple bihoye sao dispute resolved partly by International Court of Justice in 1962 sets a precedent. In 1962 ICJ eta judgment disile je etu Cambodia hoy. ICC ruled Pia Vihar belong to Cambodia but the surrounding land remains contested similar to Ta Moa Thom. Okay, so it was a news.
নেক্সট টপিকটো সায়েন্স এণ্ড টেকনলজিৰ পৰা আছে India has successfully conducted trials of a drone-launched missile ULPGM V3 at a test range in Karnal, Andhra Pradesh. Andhra Pradesh the testing to kora hoise, making a major boost in its indigenous defense capabilities. Key highlights: missile tested, unmanned aerial vehicle launched precision guided missile version 3. So full form to ki se unmanned aerial vehicle orthat etu eta drone hoy. Precision guided missile version 3. Etu kune develop korise? DRDO, that is Defense Research and Development Organization. Drone to kihot use kora hobo, built by New Space Research Technologies, a Bangalore based Indian startup. Etu amar eta startup company e banaise, naam hoise New Space Research Technologies. Location of trials Karnal test range, Andhra Pradesh. Features of ULP GM V3, the updated version hoy agor tutke V2 capabilities: anti armor and anti bunker missile, high definition dual channel seeker for accurate targeting, day night operation অর্থাৎ দিনে রাতে যিকোনো সময়ত এটো কাম কৰিব পাৰিব, পোস্ট লঞ্চ টার্গেট আপডেট ভায়া টু ওয়ে ডাটা লিংক এন্ড ফায়ার্স ইন বোথ প্লেন এন্ড হাই অল্টিটিউড টেরিন অর্থাৎ প্লেন এরিয়া আৰু হাই অল্টিটিউড এরিয়া দুইটাৰ কাৰণে এটো উপযুক্ত হয়। 3 warhead options, 3টা warhead options, এটা হৈছে এন্টি আর্মর টু ডেস্ট্রয় ট্যাঙ্কস এন্ড আর্মড ভেহিকলস, ট্যাঙ্ক ডেস্ট্রয় কৰিবৰ কাৰণে এন্টি আর্মর ইউজ কৰিব পৰা যাব ইয়াৰ দ্বাৰা। পেনেট্ৰেশন কাম ব্লাষ্ট ফৰ বাংকাৰ, বাংকাৰবোৰ ব্লাষ্ট কৰিবৰ কাৰণে ইউজ কৰিব পৰা যাব। দেন প্ৰি ফ্ৰেগমেন্টেশন ফৰ হাই লিথেলিটি জোন ইম্পেক্ট। স্ট্ৰেটেজিক সিগনিফিকেন্স কি হয় ইয়াৰ যে পাৰ্ট অফ ইণ্ডিয়াছ পুশ ফৰ সেলফ ৰিলায়েন্ট ডিফেন্স ষ্টাইল। সো যোৱা 10 বছৰত ভাৰতে কোনো এটা এনেকুৱা সেক্টৰ যদি আছে য'ত সবতকৈ বেছি ইম্প্ৰুভমেন্ট কৰিছে, এইটো যে ডিফেন্স সেক্টৰ। আমি যথেষ্টখিনি স্বনিৰ্ভৰশীল হ'ব পাৰিছো। Operation Sindoor highlighted need for locally developed UAS systems suited to Indian terrain, enhances air-to-ground precision strike capability with drone integration, supports Make in India and Atmanirbhar Bharat in defense sector. এতিয়া ডিফেন্স রিসার্চ এন্ড ডেভেলপমেন্ট অর্গানাইজেশনের বিষয়ে অলপখিনি চাও। DRDO ভারতৰ প্রিমিয়ার এজেন্সি হয় মিলিটারি রিসার্চ এন্ড ডেভেলপমেন্টৰ কাৰণে। Then it works under Ministry of Defense, Government of India. Its objective is to develop indigenous defense technologies and systems to strengthen India's military capability and reduce import dependency. এটো কিমান চনত ফাউন্ড কৰা হৈছিল? 1958 ত। হেডকোয়ার্টার নতুন দিল্লী, ইন্ডিয়া হয়। কারেন্ট চেয়ারম্যান কোন হয়? ডক্টর সমীর ভি কমল। এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন আছে, আপোনালোকে এনসাৰটো কমেন্ট সেকশনত জনাব। আজি ক্লাছটো ইয়াতে সামৰিছো। থ্যাংক ইউ।